আচ্ছা স্যার, আমি শুনা পাইছে যে আপোনাৰ কলেজত ৰুকাসেন কলেজ বকলিয়াঘাটত নাকৰ ৰিচেণ্টলি ৰিজাল্ট দিয়া হৈছে B+ পোৱা হৈছে বুলি শুনা পাইছোঁ। এইটো কথা লৈ আপুনি কি ক'ব বিচাৰিব? তাৰমানে এইটো আমি মানে নাকৰ এছেছমেণ্ট এইটো কলেজবিলাকৰ সৰু কলেজৰ এইটো এটা মাণ্ডাটৰী ইছ্যু আৰু সেইমতে আমি মানে যোৱা 2017 চনৰ পৰা আৰম্ভ কৰিছিলোঁ প্ৰচেষ্টাটো কৰি পেলাই শেষৰ কৰি পেলাই আমি গোটেই ডাটাটো আপলোড কৰিলোঁ আৰু কৰাৰ ফলস্বৰূপে যোৱা 14 আৰু 15 তাৰিখে যোৱা 15 আৰু 14 তাৰিখে নাকৰ 3জনে PR টিম এজন আহিলে মহাৰাষ্ট্ৰৰ পৰা আহি তেওঁলোকে গোটেই আভ্যন্তৰীণ বিষয়বস্তুবিলাক লৈ পেলাই তেওঁলোকে ইনস্পেকশ্যনো কৰিলে কৰি পেলাই তাৰ পৰিণাম হিচাপে আজি তেখেতসকলে আমাক এটা ভাল ফলাফল দিলে। এইটো হ'ল CGPA 2.64 অৰ্থাৎ B+ গ্ৰেড, অৰ্থাৎ বৰ্তমান আমি কলেজখন B+ গ্ৰেড পাবলৈ সক্ষম হৈছোঁ। দূৰ ভৱিষ্যতে আমি আশা কৰিছোঁ যে কলেজখনক আৰু উন্নত কৰি অন্ততঃ A+ গ্ৰেড পাবৰ কাৰণে আমি গোটেইসমূহ শিক্ষক কৰ্মচাৰীৰ সৈতে আৰু চেষ্টা আমি অব্যাহত ৰাখিম। আৰু আজিৰ এই যুৱকখনত মই সমূহ ৰাইজক আৰু আমাৰ যিসকল সাংবাদিক আহিছে মোৰ ওচৰতে সকলোকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। ধন্যবাদ কাৰ্ডম। কলেজত 9টা ডিপাৰ্টমেণ্ট আছে আৰু মুঠ আমাৰ শিক্ষক কৰ্মচাৰী হ'ল 24জন আৰু নন টিচিং ষ্টাফ আৰু তেখেতসকল 11জন আছে, টোটেল 35। তো এতিয়া আমাৰ যিটো কথা কৈ আছোঁ এইটো বৰ্তমান আমাৰ এডমিশ্যন চলি আছে। ইতিমধ্যে 261 এইচএছ ফাৰ্ষ্ট ইয়াৰত ভৰ্তি ইতিমধ্যে হৈ গৈছে আৰু হায়াৰ ছেকেণ্ডেৰীটো আমাৰ আগৰ পৰাই আছে, 225জনমান আছে ছাত্ৰ ছাত্ৰী। PDC এডমিশ্যনটো অহা 10 আৰু 11 তাৰিখে আমি লওঁ। গতিকে প্ৰচেছটো চলি আছে। এডমিশ্যন লোৱাৰ পিছত ক'ব পাৰে কিমান ল'ৰা ছোৱালী আমাৰ এডমিশ্যন, কিন্তু ইতিমধ্যে ল'ৰা ছোৱালী প্ৰায় 700 ওচৰ ল'ৰা ছোৱালী আবেদন কৰিছে এডমিশ্যনৰ কাৰণে। তাতে কিছু ল'ৰা ছোৱালী বাদ কৰিব কাৰণ কিছুমানে বেলেগত যাব আৰু বাকী যিবিলাক থাকে এডমিশ্যনটো হ'ব আৰু কথাটো মানে আচলতে আমাৰ অনুষ্ঠানৰ প্ৰায় 2017 চনৰ 16 চনৰ চৰকাৰে আমাক এটা প্ৰস্তাৱ দিছিল যিবিলাক অনুষ্ঠানত মানে ছায়েন্স ষ্ট্ৰীমটো লাগে তেওঁলোকে আবেদন দাখিল কৰিব লাগে। সেইমতে আমি এতিয়া মিটিং পাতিলোঁ, গভৰ্ণমেণ্ট মিটিং, তেতিয়া আমাৰ প্ৰেচিডেণ্ট ছাৰ আছিলে। মিটিং পাতি প্ৰস্তাৱ কৰি পেলাই গভৰ্ণমেণ্টক আমি এই বিষয়ে প্ৰস্তাৱ দিছিলোঁ। ইয়াৰ পাছত প্ৰথম পৰ্যায় হিচাপে চৰকাৰে মানে 50টা কলেজত ছায়েন্স ষ্ট্ৰীমটো দিছিলে আৰু নেক্সট পৰ্যায়ত মানে আৰু কলেজবিলাকত দিয়াৰ কথা আছিলে। খবৰ লোৱাৰ পাছত তেখেতসকলে মোক কৈছে যে নেক্সট আমি কলেজ দিম, তেতিয়া হয়তো আপোনালোকৰ কলেজটো আহিব, কিন্তু এতিয়ালৈকে সেইবিলাক আহি পোৱা নাই। হয়তো অহা দিনত আমি তাৰো এটা ভাল খবৰ পাম বুলি পেলাই আমি খুবেই আনন্দিত যে আমি এনেকুৱা এটা আমি গ্ৰেড পাবলৈ সক্ষম হৈছোঁ। গতিকে আমি খুবেই আনন্দিত হৈছোঁ আৰু সকলো নিউজ চেনেলক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো এটা আমাৰ সামূহিক এটা প্ৰচেষ্টা। গতিকে এই সামূহিক প্ৰচেষ্টাৰে আমি ঐক্যবদ্ধভাৱে আমি যিখিনি কাম কৰিছোঁ, কষ্ট কৰিছোঁ, গতিকে সেই কষ্টৰ আমি যিটো ফল আমি লাভ কৰিছোঁ বুলি আমি ভাবিছোঁ। আজি অতি সুখৰ দিন, ভাল লাগিছে। আজি আমি নাকৰ এছেছমেণ্টত B গ্ৰেড পাইছোঁ, বকলিবাসীলৈ B+ পাইছোঁ। বকলিবাসী ৰাইজলৈ ধন্যবাদ থাকিল, তেওঁলোকে সহযোগ কৰিছে আমাক। প্লাছ কলেজৰ সকলো কৰ্মী, ষ্টুডেণ্ট, টিচাৰ সকলোকে ধন্যবাদ জনাইছোঁ, সকলোৱে সহযোগ কৰিছে। বহুত ভাল লাগিছে। আমাৰ যিটো ইচ্ছা আছিলে বা কামনা আছিলে তাতকৈ ভাল ৰিজাল্ট পাইছোঁ। ধন্যবাদ। আজি সঁচাকৈ এটা বৰ আনন্দৰ দিন। মই এইটোৰ কাৰণে কাক মানে দিম, আচলতে এইটো আমাক গোটেই আমাৰ ষ্টাফ A to Z, আনকি দুখীৰামৰ পৰা আৰম্ভ কৰি ৰাম সিং, হন সিং, তুখেশ্বৰ, চকীদাৰৰ পৰা আৰম্ভ কৰি আমাৰ একেবাৰে প্ৰিন্সিপাল পৰ্যন্ত, কোঅৰ্ডিনেটৰৰ পৰা চব ডিপাৰ্টমেণ্টৰ চবেই সহায় কৰিছে। কোনো তাত কম পৰিমাণৰ নাই, চবৰে সহায় আছে, অৰিহণা সম্পূৰ্ণভাৱে আছে। আমাৰ এলুমিনি ষ্টুডেণ্ট যিসকল পুৰণি ছাত্ৰ ছাত্ৰী তেওঁলোকেও আমাক যথেষ্ট সহায় কৰিছে, যথেষ্ট বহুত ক্ষেত্ৰত আমাক ডনেশ্যনো দিছে। তাৰপিছত আমাৰ নিজৰ যিটো কাৰেণ্ট ষ্টুডেণ্ট সেইসকলৰ কথাটো ক'বই নালাগে, তেওঁলোকেও আমাক যথেষ্ট সহায় কৰিছে। চবকে আমি বহুত ধন্যবাদ জনাইছোঁ। আমি আচলতে যিটো এক্ৰেডিটেশ্যনৰ কাৰণে কমেও 5 বছৰ চেষ্টা কৰিব লাগে, আমি সেই তাৰ ক্ষেত্ৰত মাত্ৰ 2 পৰা 2.5 বছৰহে কষ্ট কৰিছোঁ সঁচা কথা ক'ব গ'লে। আৰু মেইন কথা, অন্য কলেজত যিবিলাক ডাঙৰ কলেজত ফাৰ্ষ্ট চাইকেলত ভাল ৰিজাল্ট পাব পাৰে, কোনো ডাঙৰ কথা নহয়। ইয়াতকৈ ভাল ৰিজাল্ট আমাৰ কেতিয়াও হ'ব নোৱাৰে। মোৰ মতে B+ গ্ৰেড এটা বিৰাট ডাঙৰ এফৰ্ট আৰু এইটো CGPAও আমাৰ বহুত ভাল হৈছে 2.64, যিটো কাৰ্বি আংলঙত কোনেও পোৱা নাই এতিয়ালৈকে। মই নিজেই ডাঠিকৈ ক'ব পাৰিম এতিয়ালৈকে 2.64 কাৰ্বি আংলং কোনো কলেজে এফৰ্ড কৰিব পৰা নাই।
যিটো আমি পাইছোঁ আমাৰ নিচিনা এটা ইণ্টেৰিয়ৰ প্লেচ কেইজনমান মাত্ৰ শিক্ষকৰ আমাৰ চাকৰি পাৰ্মানেণ্ট হৈছে তাৰ ক্ষেত্ৰতো আমি এটা ইমান ডাঙৰ এচিভমেণ্ট লাভ কৰিব পাৰিছোঁ সঁচাকৈ দিছ ইজ ভেৰি গ্ৰেট এচিভমেণ্ট ফৰ আছ অল দ্য ষ্টাফছ অল দ্য কলিগছ এণ্ড অল দ্য ষ্টুডেণ্টছ চবৰে ইয়াতে অৰিহণা আছে মই ডাঠিকৈ কৈছোঁ আমাৰ যিটো প্ৰচেষ্টা সেই প্ৰচেষ্টাৰ আমি সফল লাভ কৰিছোঁ থেংক ইউ স্যাৰ আপোনাৰ যোনটো কলেজৰ যোনটো নাগৰ ৰিজাল্ট পাইছিলোঁ 2 মানে B+ পাইছিলোঁ এইটো আপোনাৰ এক্সপেক্টেশ্যন মতে হৈছে না আপোনাৰ এক্সপেক্টেশ্যন অলপমান ভাল হ'ব বুলি ভবাতকৈ বহুত বেছি আমি এচিভ কৰিছোঁ আমাৰ যোৱা 14-15 তাৰিখে আমাৰ নাকৰ ইনস্পেকশ্যন আছিলে আৰু সেই ইনস্পেকশ্যনত আমাৰ সমস্ত বকলীয়াবাসী ৰাইজৰ লগতে আমাৰ পুৰণি ছাত্ৰ ছাত্ৰী আমাৰ কলিগ সকলোৱে আমাক সহায় সহযোগিতা কৰিছে আৰু আমি ভবাতকৈ বেছি ভাল ৰিজাল্ট আমি কৰিছোঁ বুলি ভাবিছোঁ আৰু সকলোৰে হৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অতি আনন্দিত চেনেলক আমি এই সুযোগতে আমাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ইমানেই ভাবিছিলোঁ আমি B+ যোনটো পাইছোঁ আমি কিমান পাম বুলিয়ে ভাবিছিলোঁ আৰু খুব কম সময়ৰ ভিতৰতে আমি ভাবিছোঁ আমি যথেষ্ট সুখী B+ পাই আৰু প্ৰথম চাইকেলত ফাৰ্ষ্ট চাইকেলত B+ পোৱাটো বহুত এটা ডাঙৰ কথা বুলি ভাবিছোঁ আমি আৰু হয়তো ছাৰে যিহেতু মোৰ আগতে কৈছে যে কাৰ্বি আংলঙৰ ভিতৰতে আমি হয়তো প্ৰথম নহয় জানো গতিকে আমি B+ পাই যথেষ্ট সুখী আৰু আমি সিমানটো আমাৰ এক্সপেক্টেশ্যনো সিমানেই CGPA-টো আমি সিমান বেছি আৰু কেনেকৈ লাগিছে মেম খুব ভাল লাগিছে আমি যি কষ্ট কৰিছিলোঁ আমি গোটেই ৰুকাসেন মহাবিদ্যালয়ৰ সমূহ পৰিয়ালে যি কষ্ট কৰিলে তাৰ কষ্টৰ ফল আজি আমি পাইছোঁ সেইকাৰণে যথেষ্ট সুখী আৰু বহুত ভাল লাগিছে